আগৰবাৰো কৰাইছিলো আৰু এবাৰ সেকেন্ড টাইম আহিছো মোৰ যোৰহাটতে হয় লাসাপসু 7 years হৈছে ভাল লাগিছে আগৰবাৰো আহিছিলো ভাল লাগিছে কিন্তু এবাৰ পাৰ্টিসিপেট কৰা নাই তথাপিও তাইক লৈ আহিছো ভাল লাগিছে মোৰ ঘৰত 12টা আছে ইয়া একচুয়ালি ইয়াৰ নাম ব্ৰিড টু কেনকোৰ্সো হয় ইটালিয়ান মাস্টিফ বুলি কয় অৰিজিনেল ইটালী হয় এতিয়া কিন্তু মানে ইণ্ডিয়াতে বৰ্ণ খুব ধুনীয়া হৈছে খুব বঢ়িয়া শ্ব' হৈছে ষ্টেণ্ডাৰ্ড শ্ব' হৈছে বিভিন্ন প্ৰকাৰ কুকুৰ আহিছে আমিও পাৰ্টিসিপেট কৰিছো ভাল লাগিছে এক্সপেৰিয়েন্স ধুনীয়া মানে আমাৰটো এইটো যদিও সেকেন্ড ডগ শ্ব' প্ৰথমটো আমি এনেই পাৰ্টিসিপেট কৰিলোঁ এবাৰ আমি এটা ক্লাব খুলিছোঁ যোৰহাট কেনন ক্লাব চণ্ডীগড়ৰ UKC বুলি ক্লাব আছে তাৰ লগত আমি এফিলিয়েট কৰিছোঁ এইটো নিয়মাৱলী কেলে বেলেগ যোনবিলাক কুকুৰ ৰেজিষ্টাৰ হ'ব তেওঁলোকে ভাগ ল'ব পাৰিব আমি এটা বেলেগ কেটেগৰী ৰাখিছোঁ নন ৰেজিষ্টাৰ্ড কিন্তু যোনবিলাক ৰেজিষ্টাৰ হ'ব তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব চণ্ডীগড়ৰ পৰা বাই পোষ্ট আৰু মাইক্ৰ'চিপ দিব চিমৰ নিচিনা এটা বস্তু ডিঙিত ভৰাই দিয়ে কুকুৰটো ট্ৰেক কৰিব পাৰিব আৰু যদি ইয়াত এৱাৰ্ড পায় অল অভাৰ ইণ্ডিয়া এনি ডগ শ্ব'ত ভাগ ল'ব পাৰিব এৱাৰ্ড এটা চেম্পিয়ন লাইন এটা বনি যাব সেইকাৰণে এইবাৰ অলপ ফৰ্মেটটো বেলেগ তাৰপৰা আমি ক্লাবৰ পিছত কি কাম কৰিম ভাবিছোঁ এনিমেল বাৰ্ড কণ্ট্ৰল কৰিম মানে ষ্টে ডগৰ কিবা কিবি আমি যিবিলাক কুকুৰ চৰি ফুৰে সেইবিলাক আমি হেৰি কৰিম অপাৰেশ্যন কৰি মানে চাৰ্জাৰী কৰি পেলাই সিহঁতে বাচ্চা নোহোৱা কৰি পেলাম তেতিয়া হেৰি নহ'ব তেতিয়া পপুলেশ্যনটো কমি যাব আৰু যোনবিলাক এতিয়া কুকুৰৰ উপদ্ৰৱ চলিছে কামুৰি কৰি থাকে বা পাব্লিকক কামুৰে লাহে লাহে কমি যাব সেই লক্ষ্যৰে ষ্টাৰ্ট কৰিছোঁ মোৰ ডক্টৰ ৰিপুঞ্জয় চক্ৰৱৰ্তী ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰ যোৰহাট তাত পাৰ্টিচিপেণ্ট এতিয়া আমাৰ ৰেজিষ্টাৰ মতে প্ৰায় 110মান হৈছে ইয়াত বিভিন্ন প্ৰজাতিৰ কুকুৰ আহিছে ডাচ চাউন গল্ডেন ৰিট্ৰিভাৰ তাৰপিছত ৰ'টেলাৰ তাৰপিছত জাৰ্মান স্পিটছ জাৰ্মান শ্বেফাৰ্ড ডগ তাৰপিছত বিগল আফছো ইত্যাদি বহুত ধৰণৰ কুকুৰ ইয়াত আজি প্ৰতিযোগিতাত যোগদান কৰিছে আৰু এইসকল অসমৰ অকল যোৰহাটৰে নহয় অসমৰ বিভিন্ন স্থানৰ পৰা আহিছে অসমৰ বাহিৰৰো আহিছে নাগালেণ্ড কোহিমা লখিমপুৰ যোৰহাটৰ বাহিৰেও বিভিন্ন অঞ্চলৰ পৰা অসমৰ পাৰ্টিচিপেণ্ট আমাৰ ইয়াত আহিছে ইভেণ্টবিলাক আমাৰ জাজ আহিছে আমাৰ চণ্ডীগড়ৰ পৰা ইউনাইটেড কেনেল ক্লাবৰ পৰা আহিছে জাজ 3জন আহিছে তেওঁলোকে কুকুৰক কেনেকৈ প্ৰতিপালন কৰিছে কেনেকৈ ৰাখিছে ভেকচিনেশ্যন প্ৰপাৰলি দিছে নাই তেওঁলোকৰ স্বাস্থ্যটো কেনেকুৱা দাঁতবিলাক ভালকৈ ৰাখিছে নাই স্কিন কোডবিলাক ধুনীয়াকৈ ৰাখিছে নাই তাৰপিছত নখবিলাক চাব এইবিলাক বিভিন্ন ধৰণৰ দিশত তেওঁলোকে পৰ্যবেক্ষণ কৰি তেনেকৈ পুৰস্কাৰবিলাক ঘোষণা কৰিব আমাৰ বিশেষকৈ কেটাগৰী 3টা ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড তাৰোপৰি বেষ্ট অফ দ্য বেষ্ট ইয়াৰ ভিতৰত যিজনে আটাইতকৈ বেষ্ট হ'ব তেওঁলোকৰো পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে 110টাৰ ভিতৰত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব মানে বিভিন্ন কেটাগৰীৰ বিভিন্ন জাতৰ ওপৰত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব তাৰোপৰি যিবিলাক পাৰ্টিচিপেণ্ট আহিছে সকলোকে আমি পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ তদুপৰি তেওঁলোকৰ এখন চাৰ্টিফিকেট দিয়া হ'ব আৰু যিবিলাক আমাৰ বিভিন্ন প্ৰজাতিৰ কুকুৰবিলাকক আমি মাইক্ৰ'চিপিঙৰো ব্যৱস্থা কৰিছোঁ মাইক্ৰ'চিপিং হৈছে তেওঁলোকৰ শৰীৰত এটা চিপ এটা ভৰাই দিয়া হয় সেই চিপটো স্কেন কৰিলে কুকুৰটো কাৰ কুকুৰ কিমান বয়স কি জাতৰ বিভিন্ন গোটেই তথ্যটো জনা যায় তাৰোপৰি তেওঁলোকে পৃথিৱীৰ যিকোনো জেগাত গৈ পেলাই যাবৰ কাৰণে তেওঁলোকৰ এই মাইক্ৰ'চিপিংটোকে যথেষ্ট বেলেগ চাৰ্টিফিকেটৰ প্ৰয়োজন নহয় তদুপৰি তেওঁলোকে ভাৰতবৰ্ষৰ যিকোনো জেগাত এনেকুৱা প্ৰতিযোগিতা হ'লে যোগদান কৰাৰ অধিকাৰ পাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ